কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোৰ পুনৰবাৰ স্বাগতম কৰিছিলোঁ। বন্ধু-বান্ধৱীসকল বহুতে সুধি আছিলে যে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষা এইবাৰ অতি সোনকালে হ'ব নেকি? হয়, আপোনালোকে ঠিকেই শুনিছে। এইবাৰ হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষা ফেব্ৰুৱাৰীৰ লাষ্টত বা আপোনাৰ মাৰ্চৰ ফাৰ্ষ্ট উইকৰ ভিতৰত হোৱা চান্সেছ আছে। বন্ধু-বান্ধৱীসকল আপোনালোকে স্পষ্টভাৱে গম পাই চাগে 2026 চনৰ ইলেকশ্যন আহি আছে আৰু ইলেকশ্যন অহাৰ হেতুকে আপোনালোকৰ এক্সামটো অতি সোনকালে হ'ব পাৰে। গতিকে বন্ধু-বান্ধৱীসকল তোমালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা চলিছে? প্ৰিপাৰেশ্যনৰ মাত্ৰা বঢ়াই দিয়ে। যদি এতিয়াৰ পৰা প্ৰিপাৰেশ্যন নকৰা তেন্তে বহুত বেছি প্ৰব্লেমত ফেচ কৰিব পাৰিবা বন্ধুসকল, ফেচ কৰিবলগীয়া হ'ব পাৰে। গতিকে তোমালোকে ধুনীয়াকৈ প্ৰিপাৰেশ্যনটো কৰি থকা। হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষা যিসকল বন্ধু-বান্ধৱীসকল 2025ত দিব তেওঁলোকৰ কাৰণে কৈ দিছোঁ। আৰু নতুন কাৰিকৰমটো তোমালোকে ছেবা বৰ্ডৰ যোনটো অফিচিয়েল ৱেবছাইট চাব পাৰিছে, seva.org.com গৈ পেলাই তোমালোকে চাব পাৰিবা। লগতে তোমালোকৰ কাৰিকলামৰ চিলেবাছটো ক্লিক কৰি দিবা। 2025-26 বুলি আছে। ইয়াত তোমালোকে এই কাৰিকলামটো ধুনীয়াকৈ ডাউনলোড কৰি পেলাই ধুনীয়াকৈ চাব পাৰিবা। তোমালোকৰ কাৰিকলামত কোনটো মানে চিলেবাছ আহিব, হাফ ইয়াৰলি এক্সাম আৰু ছমহীয়াৰ লগতে বছৰেকীয়া এক্সামত কি আহিব, ঠিক আছে না? যদি প্ৰব্লেম হয়, কিবা ফেচ কৰা, তোমালোকে কমেণ্ট কৰিলে মই নিশ্চয় সহায় সহযোগিতা আগবঢ়াম। লগতে বন্ধুসকল যিসকল হায়াৰ ছেকেণ্ডেৰী এক্সাম দিব গৈ আছে, যিসকল বন্ধুসকলে তেওঁলোকৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট কথা আছে, মই শ্বেয়াৰ কৰি দিব ওলাইছোঁ। সেইটো চাব পাৰিছে। যিটো কাৰিকলাম এইটো ছেবা বৰ্ডৰ আণ্ডাৰৰ কাৰিকলাম হয়। ধুনীয়াকৈ তোমালোকে 25-26ৰ চিলেবাছ পেটাৰ্ণ মতে আছে। ধুনীয়াকৈ ডাউনলোড কৰি লোৱা আৰু ডাউনলোড কৰি পেলাই ধুনীয়াকৈ সকলোখিনি ধুনীয়াকৈ চাই লোৱা। যদি কিবা প্ৰব্লেম পোৱা মোক কমেণ্ট কৰিলে হ'ল, মই তোমালোকক হেল্প কৰিম, ঠিক আছে? আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিব বিচাৰিছোঁ তোমালোকক, যদি এইবাৰ তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা যদি সোনকালে হয় তেন্তে প্ৰিপাৰেশ্যন লেভেলটো অলপ বেছিকৈ কৰিবা। কাৰণ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলত যদি গম পোৱা চাগে যোৱা বছৰ কি হৈছিলে, ছ'চিয়েল পেপাৰটো অলপ হাৰ্ড আছিলে। সেইকাৰণে বহুতো কেণ্ডিডেটসকলে বা বহুতো ষ্টুডেণ্টসকলে মানে প্ৰব্লেম ফেচ কৰিছিলে। আৰু এইবাৰো কিছুমান পেপাৰ টাফ হ'ব পাৰে, ধৰি লওক ছায়েন্স বা মেথছ টাফ হ'ব পাৰে। সেইকাৰণে তোমালোকৰ প্ৰিপাৰেশ্যন লেভেলটো ভালকৈ কৰি থাকে, যাতে পিছৰ পৰ্যায়ত তোমালোকৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়। আৰু নতুনকৈ আপডেট পালে আমি চেনেলটোৰ ফালৰ পৰা জনাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, আপডেটবোৰ পাই থাকিবা। ধন্যবাদ।